তেতিয়াহে আমি সাইকোলজিক্যাল হেলথৰ বিষয়ে আমি কথা পাতিব পাৰিম আৰু তাৰ বাবে আমাৰ শৰীৰৰ ভিতৰত যেটো সাইকোলজিক্যাল এনাটমি যেনেকে মেডিকেল সায়েন্সত ফিজিওলজিক্যাল এই এনাটমিটো পঢ়ে আমি তেনেকে সাইকোলজিক্যাল আমাৰ যেটো এনাটমি আমি সেই বিষয়ে অধ্যয়ন কৰিব লাগে অৰ্থাৎ আমাৰ ভিতৰৰ পাৰ্টস অফ বিং কিন্তু আমি আলোচনা কৰিছো প্ৰথমতে ব্ৰহ্মতত্ত্ব আমি ব্ৰহ্মনৰ বিষয়ে জানিবলৈ বিচাৰিছো জগতৰ বিষয়ে জানিবলৈ বিচাৰিছো প্ৰকৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছো কিয় তাৰ কাৰণ কি আপাত দৃষ্টিত এই জগতৰ সৈতে জীৱৰ অৰ্থাৎ আমাৰ একো মিল নাই আকৌ জগত আৰু জীৱৰ সৈতে আমি যেটো ব্ৰহ্মনৰ কথা কৈছো ব্ৰহ্মনৰো আপাত দৃষ্টিত কোনো সামঞ্জস্য নাই কোনো মিল নাই কোনো সামঞ্জস্য নাই আমি প্ৰত্যেককে পৃথক দ্বিতীয়তে আমাৰ এটা ধাৰণা আছে কি ধাৰণা আছে আমাৰ বহু ভাৰতীয় মানুহৰো ধাৰণা আছে যে this is a creation if it is a creation then it has to be created by somebody কিন্তু ভাৰতবৰ্ষত যদিও সাধাৰণভাৱে বুজিবৰ বাবে কিছুমান মানুহৰ আগত সেই ধৰণে আমি সৃষ্টিকৰ্তা সৃষ্টি সেই ধৰণে কওঁ কিন্তু আসলতে কিন্তু ভাৰতবৰ্ষত ক্ৰিয়েচন আৰু ক্ৰিয়েটৰ এই দুটা বস্তু নাই ভাৰতবৰ্ষত ক্ৰিয়েচন আৰু ক্ৰিয়েটৰ এই দুটাৰ ধাৰণা নাই তেনেহলে তাৰ পৰিৱৰ্তে কি ধাৰণা আছে being and becoming there is a being and this is a becoming তাহলে becoming মানে কি becoming মানে so called creation becoming মানে অৰ্থাৎ ৰূপায়ন আত্মৰূপায়ন সেলফ এক্সপ্ৰেশন একেবাৰে যেটো ভাল ভাৰতীয় আধ্যাত্মিক পৰিভাষা সেই আধ্যাত্মিক পৰিভাষাটো কোৱা হয় সম্ভূতি বুলি কোৱা হয় becoming মানে এক্সপ্ৰেশন ৰূপায়ন বুলি কোৱা হয় আমি সম্ভূতিৰ বিষয়ে আমি পিছত আমি আৰু অলপমান আমি আলোচনা কৰিম বাৰু পিছত আমি সম্ভূতি শব্দটোৰ অৰ্থ কিন্তু আমি মূলতে বুজিব লাগিব যে সম্ভূতি মানে হল সম্যক ৰূপায়ন টোটাল বিকামিং সম্যক ৰূপায়ন সেই বিং ইয়াত আত্মৰূপায়িত হৈছে সেলফ এক্সপ্ৰেসড হৈছে অৰ্থাৎ বিং এই বিকামিং হৈছে আমি যেটো এটা পৰমাৰ্থ সৎ আল্টিমেট ৰিয়েলিটিৰ কথা কৈছে সেই আল্টিমেট ৰিয়েলিটি has become this universe it is not created by that reality has become this universe that reality has become this জীৱ জগত গতিকে আমাৰ সাধাৰণ ধাৰণাৰ লগত এইটো এটা পাৰ্থক্য আৰু এই পাৰ্থক্যটোৰ লগত তেতিয়া হলে আমি যদি জীৱতত্ত্বৰ বিষয়ে জানিব লাগে আমি ব্যক্তিৰ বিষয়ে যদি জানিব লাগে তেনেহলে ব্যক্তিৰ যেটো উৎস যেটো ব্ৰহ্মন আমি সেই ব্ৰহ্মনৰ বিষয়ে জানিব লাগিব তদুপৰি আমাৰ অস্তিত্ব আচলতে তিনি ধৰণৰ অস্তিত্ব আছে এটা হল আমাৰ জীৱৰ অস্তিত্ব এটা সম্পূৰ্ণ এই বিশ্ব জগতৰ অস্তিত্ব আৰু এটা আমি যাক কৈছো এই ব্ৰহ্মন ট্ৰান্সেন্ডেন্টাল ৰিয়েলিটি অতীন্দ্ৰিয় সত্তা বিশ্বতীৰ্ণ সত্তা so there is a transcendental existence there is a universal existence and there is an individual existence কিন্তু আপাত দৃষ্টিত there is তাৰ কোনো কম্পিটিবিলিটি নাই কোনো ধৰণৰ সংগতি নাই আৰু সেই সংগতি নাই কাৰণেই সংগতি কি ধৰণে আনিব পৰা যায় আমি সেইভাবে আগতে এই ব্ৰহ্মতত্ত্বটোৰ বিষয়ে আমি আলোচনা কৰি লব বিচাৰিছো গতিকে আমাৰ এইখন ভাৰতবৰ্ষই কৈছে this is not creation it is becoming মানে
ৰূপায়ণ কাৰ ৰূপায়ণ হৈছে যিটো পৰমাৰ্থ সৎ তেৱেই ইয়াতে নিজকে ৰূপায়িত কৰিছে নাম আৰু ৰূপৰ জগতত নেম এণ্ড ফৰ্ম তেনেহলে এই যিটো ব্ৰহ্মণ আৰু ব্যক্তিৰ লগত কি সম্বন্ধ আছে ব্ৰহ্মণৰ শ্ৰী অৰবিন্দই কৈছে দেয়াৰ ইজ দেন এ সুপ্ৰিম ৰিয়েলিটি আৰু সুপ্ৰিম ৰিয়েলিটিটো কেনেকুৱা কৈছে ইটাৰনেল এবছলিউট এণ্ড ইনফাইনাইট অনন্ত এবছলিউট নিৰ্বিশেষ এবছলিউট মানে হল ইট ইজ নট ৰিলেটিভ মানে হল কি বিশেষণযুক্ত সম্বন্ধযুক্ত এবছলিউট মানে হল তাৰ কোনো সম্বন্ধ নাই তাৰ কোনো বিশেষণ নাই নিৰ্বিশেষ তত্ত্ব এবছলিউট তত্ত্ব নিৰ্বিশেষ আৰু কৈছে হি শাশ্বত বুলি কৈছে তাৰ কোনো জন্ম নাই মৃত্যু নাই আদি নাই অন্ত নাই শাশ্বত ইটাৰনেল এবছলিউট এণ্ড ইনফাইনাইট কিন্তু আমাৰ মনবোৰ সীমিত আমাৰ যিটো মাইণ্ড ইজ ফাইনাইট আৰু যেহেতু এই ব্ৰহ্মণ ইনফাইনাইট ইটাৰনেল এণ্ড এবছলিউট আৰু সেইভাবে কৈছে ইট ইজ ইন ইটস এসেন্স ইনডিটাৰমিনেবল আমি তাক ডিটাৰমিন কৰিব নোৱাৰো নিৰূপণ কৰিব নোৱাৰো কৈছে ইট ইজ ইনডিফাইনেবল তাৰ আমি সংজ্ঞা দিব নোৱাৰো ব্ৰহ্মণ কি বস্তু এণ্ড ইট ইজ ইনকনসিভেবল বাই ফাইনাইট এণ্ড ডিফাইনিং মাইণ্ড কৈছে আমি এই ব্ৰহ্মণৰ কোনো সংজ্ঞা দিব নোৱাৰো আমি কোনো ব্ৰহ্মণৰ কোনো সংজ্ঞা দিব নোৱাৰো তাৰ স্বৰূপ অনিৰ্বাচ্য মানে হল ইনডিটাৰমিনেবল ইনডিফাইনেবল তাক আমি শব্দৰে আমি ব্ৰহ্মণ কি বস্তু আমি বুজাই ক'ব নোৱাৰো বুলি কৈছে আৰু কৈছে আমাৰ মনে যদি ব্ৰহ্মণক বুজাবলৈ যায় তেনেহলে মন মুক হৈ যাব বুলি কৈছে ইট ইজ ইনডিফাইনেবল এণ্ড ইনকনসিভেবল বাই ফাইনাইট এণ্ড ডিফাইনিং মাইণ্ড ইট ইজ ইনএফেবল অনিৰ্বচনীয় ineffable it is ineffable by a mind created speech or দ্বাৰা আমি ব্ৰহ্মণক বুজিব নোৱাৰো ব্ৰহ্মণক জানিব নোৱাৰো it is indescribable neither by our negation neti or our affirmation iti দ্বাৰাও আমি জানিব নোৱাৰো নেতিৰ দ্বাৰাও জানিব নোৱাৰো কিয় যদি আমি কওঁ এইটোৱেই ব্ৰহ্মণ যদি আমি এফাৰ্মেশন আমি যদি কওঁ ইতি এইটোৱেই ব্ৰহ্মণ তেনেহলে আমি ব্ৰহ্মণক সীমিত কৰা হল কিন্তু কোৱা হৈছে ব্ৰহ্মণ ইজ এসেনশিয়ালি ইনফাইনাইট অসীম বুলি কোৱা হৈছে যদি আমি তাক ইতিৰে যে এইটো মানেই ব্ৰহ্মণ যদি আমি কওঁ তেনেহলে আমাৰ মনৰ সংজ্ঞাৰ অন্তৰ্ভুক্ত হ'ব তাক আমি তাৰ যিটো অসীমত্ব তাৰ যিটো অনন্ত এইটো খৰ্ব কৰা হ'ব আকৌ যদি নেতি বুলি কওঁ এইটো নহয় দুটাই এপ্ৰোচ আছে নেতি কৰিও কিছুমানে ব্ৰহ্মণক জানিব বিচাৰে আৰু কিছুমানে ইতি কৰিও জানিব বিচাৰে কিন্তু মহাৰিষিয়ে কৈছে দুই ধৰণে আচলতে আমি ব্ৰহ্মণৰ যিটো অনন্ত ইনফিনিটি আমি ইনফিনিটিটোক আমি তেতিয়া নিগেট কৰা হ'ব কৈছে it is describable neither by our negation neti for we cannot limit it by saying it is not this it is not that এইটো নহয় বুলি যদি কওঁ তেনেহলে তাৰ অৰ্থ হল কি আমি ব্ৰহ্মণক সীমাবদ্ধ কৰা হল আমি ব্ৰহ্মণক কৈছো অনন্ত বুলি কোৱা হৈছে আকৌ যদি ইতি বুলি কওঁ এইটোহে ব্ৰহ্মণ যেনেকৈ আমাৰ ওৱান সাইডেড ৰিলিজনে এডভোকেসি কৰে যে নহয় এইটোহে ব্ৰহ্মণ তেওঁলোকে আনৰ সত্যটো স্বীকাৰ নকৰে তাৰ জৰিয়তে আচলতে আমি ব্ৰহ্মণৰ যিটো অনন্ত যিটো ইনফিনিটি তাৰ যিটো ইনফিনিট ক্যাৰেক্টাৰিষ্টিক্স আমি হেতু কি কৰো ইনফিনিট ক্যাৰেক্টাৰিষ্টিক্সটোক আমি লিমিট কৰা হয় আৰু সেইভাবে মহাৰিষিয়ে কৈছে যে আমি তাক নেতি অৰ ইতিৰ দ্বাৰা we cannot describe it তেনেহলে উপায় কি কেনেকৈ জানা যাব and yet though in this way unable to us
গতিকে এই ধৰণৰ উপায়েৰে ইট ইজ আননোৱেবল টু আছ, আমি সেই ধৰণে আমি জানিব নোৱাৰো ব্ৰহ্মণক, আমাৰ বাবে অজ্ঞেয় যে এইটো নহয় ব্ৰহ্মণ। অথবা এটা এপ্ৰোচ হ'ল নেতি নেতি নিগেশ্যন আৰু এটা এপ্ৰোচ হ'ল এফাৰ্মেশ্যন। দুটাতেই আমি ব্ৰহ্মণক লিমিট কৰা হ'ব, আৰু আমি লিমিট কৰিয়ে আচলতে পৃথিৱীত ধৰ্মবোৰে দেখা দিছে। ধৰ্মবোৰ সদায় একদেশীয় হয়, ওৱান চাইডেড হয়। সম্পূৰ্ণ ব্ৰহ্মণক তেওঁলোকে পোৱা নাই, ব্ৰহ্মণৰ এটা এছপেক্টত পাইছে, সম্যকভাৱে ইণ্টিগ্ৰেল নলেজ। কাৰণ আইদাৰ আমাৰ কোনোবা এটা পন্থই ইটি ইটি কৰি পাইছে, নহলে কোনোবাই নেতি নেতি কৰি পাইছে। দুটাৰেই অৰ্থ হ'ল আমি তাক নিগেট, আমি তাক লিমিট কৰিছো ব্ৰহ্মণক তেতিয়া। গতিকে এই ধৰণ দি আমি ব্ৰহ্মণক জানিব নোৱাৰো, অজ্ঞেয়, আমাৰ বাবে অজ্ঞেয় হৈ থাকিব এই ধৰণে। ইট ইজ ইন দিছ ৱে আননোৱেবল টু আছ। তাৰ পিছত মহাৰিষিয়ে এটা হেৰি কৈছে, but it is not altogether and in every way unknowable. কিন্তু তাৰ অৰ্থ এইটো নহয় যে সকলো প্ৰকাৰে কি অজ্ঞেয়, তাক জনাৰ একো উপায়েই নাই। ইটছ নট দ্যাট, জানিব পৰা উপায় আছে। কেনেকে জানিব পৰা উপায় আছে? যিটো উপায়, সেই উপায়টো আধুনিক বিশ্বই সেই উপায়টোৰ লগত সম্পৰ্ক কেতিয়াবাই ত্যাগ কৰিছে। যিটো উপায়, যিটো উপায়ৰ কথা ভাৰতবৰ্ষই কৈছে, সেই উপায়টো কেতিয়াবাই আধুনিক পৃথিৱীয়ে পৰিত্যাগ কৰিছে। অথবা আমাৰ বেদ আৰু উপনিষদৰ যুগত যিটো উপায় আছিল, সেই উপায়টো বৰ্তমান সময়ত অন্তৰ্হিত হৈ গৈছে, নোহোৱা হৈ গৈছে, হেৰাই গৈছে মানুহৰ মাজৰ পৰা। উই হেভ লষ্ট, আইদাৰ উই হেভ লষ্ট or we do not want to recognize. এই উপায়টো কি? It is something above intellectuality. ইন্টেলেকচুৱেলিটিৰ দ্বাৰা আমি ব্ৰহ্মণক বুজিব নোৱাৰো। ইন্টেলেকচুৱেলিটি মানে কি? ৰিজন। ৰিজন, মই এটা খুব ইণ্টাৰেষ্টিং মহাৰিষিৰ এটা এফৰিজিম, এফৰিজিম মানে এইবিলাকক সূত্ৰমালা বুলি কোৱা হয়, সূত্ৰমালা বুলি কোৱা হয়। অৰ্থাৎ 3 বা 4 লাইনতেই এটা সম্পূৰ্ণ কথা ব্যক্ত কৰা হৈছে। কিছু পৰিমাণে ৰহস্যপূৰ্ণ থাকে, একেবাৰে উন্মুক্ত নহয়। অৰ্থাৎ পাঠকৰ মনত চিন্তাৰ উদ্ৰেক হয়, পাঠকে কিছু কথা নিজেই বুজিব লাগিব, একেবাৰে সমাধানটো দি নিদিয়ে। তেনেকুৱা এটা এফৰিজিমত মহাৰিষিয়ে কৈছে, দে প্ৰুভ টু মি, কাৰোবাৰ কথা কৈছে আৰু এটা কথা কৈছে যে দে প্ৰুভ টু মি বাই কনভিনচিং ৰিজনছ। কৈছে অকাট্য যুক্তিৰে, কনভিনচিং ৰিজন, অকাট্য যুক্তিৰে তেওঁলোকে মোক প্ৰমাণ কৰি দিলে। যেনেকে আদালতত যুক্তিৰ জৰিয়তে হত্যাকাৰীকো উকিলে নিৰ্দোষী তৈয়াৰ কৰে, নিৰ্দোষী হিচাপে উপস্থাপন কৰিব পাৰে। কিন্তু আমি আধুনিক মানুহে শপত খাওঁ কাৰ ওপৰত? যুক্তিনিষ্ঠ, বস্তুনিষ্ঠ। কিন্তু যুক্তি বৰ্তমান সময়ত আমাৰ হাইয়েষ্ট ডেভেলপ ফেকাল্টি, বাট নট দি আল্টিমেট সোর্স অফ নলেজ। They proved to me by convincing reasons that God did not exist. একেবাৰে অকাট্য যুক্তিৰে A+B² ফৰ্মুলা অকাট্য যুক্তিৰে প্ৰমাণ কৰি থৈ গ'ল যে নাই, ভগৱানৰ কোনো অস্তিত্ব নাই। And I believed them. আৰু মই তেওঁলোকক বিশ্বাস কৰিলো, মই তেওঁলোকক বিশ্বাস কৰিলো। তাৰ পিছত লিখিছে মহাৰিষিয়ে, afterwards I saw God. তাৰ পিছত মই ভগৱানক নিজে প্ৰত্যক্ষ কৰিলো। For কিয়? He came and embraced. তেওঁ আহিছিল আৰু তেওঁ মোক আলিংগন কৰিছিল। তেওঁ আহিছিল আৰু তেওঁ মোক আলিংগন কৰিছিল। And now, which am I to believe? মই কোনটোক বিশ্বাস কৰো এতিয়া? The reasoning of others or my own experience? এই এটা এফৰিজিমৰ মাজত মহাৰিষিয়ে the limitation of reason, যুক্তিৰ যিটো সীমাবদ্ধতা, যুক্তিয়ে যে আমাক অবিমিশ্ৰ সত্যৰ সমীপলৈ লৈ যাব নোৱাৰে। কৈছে অকাট্য যুক্তিৰে তেওঁ মোক প্ৰমাণ কৰি দিলে যে ভগৱানৰ অস্তিত্ব নাই, আৰু মই তেওঁলোকক বিশ্বাস কৰিলো।
পাছত মই নিজ চকুৰে ভগৱানক প্ৰত্যক্ষ কৰিলো কিয়নো তেওঁ আহিছিল আৰু মোক আলিংগন কৰিছিল এতিয়া বাৰু মই কোনটো বিশ্বাস কৰো আনৰ যুক্তি নে মোৰ আপোন অভিজ্ঞতা এই যে অনুভৱ অভিজ্ঞতা এক্সপেৰিয়েন্স the science of experience অনুভৱ উপলব্ধি ৰিয়েলাইজেশ্যন এক্সপেৰিয়েন্স আমাৰ বৈদিক ঋষিসকলে দাবী কৰিছিল যে তেওঁলোকে অনুভৱ কৰিছিল তেওঁলোকে এক্সপেৰিয়েন্স কৰিছিল তেওঁলোকে ব্ৰহ্মনৰ বিষয়ে যিবোৰ আমাক কথা কৈ গৈছে আমাৰ বাবে these are intellectual presentation আমাৰ বাবে এয়া অনুভৱ নহয় এক্সপেৰিয়েন্স নহয় we are yet to feel আমি এতিয়াও ফিল কৰা নাই এক্সপেৰিয়েন্স কৰা নাই but they experienced they realized আৰু সেই কথাই মহাৰিষিয়ে এই যিটো এফৰিজিমৰ জৰিয়তে যে মই মোৰ নিজৰ অনুভৱত মই ভগৱানক প্ৰত্যক্ষ কৰিছো তেওঁ মোক আলিংগন কৰিছে কাৰ কথাটো মই এতিয়া বিশ্বাস কৰিম তেওঁলোকৰ অকাট্য যুক্তি নে মোৰ নিজৰ ব্যক্তিগত অনুভৱ আৰু অভিজ্ঞতা ঠিক সেই ধৰণে কৈছে যে it is not altogether and every way unknowable it is self evident to itself and although inexpressible yet self-evident to a knowledge by identity. Knowledge by identity. Knowledge by identity. What is this? Tadatmabodh, knowledge by identity. অর্থাৎ যি ব্ৰহ্মণক জানিব বিচাৰিছো সেই ব্ৰহ্মণৰ সৈতে একাত্ম হৈ knowledge by identity. Of which the spiritual being in us must be capable. আমাৰ ভিতৰত যিটো অধ্যাত্ম সত্তা আছে সেই অধ্যাত্ম সত্তা must be capable of this knowledge by identity মোৰ ভিতৰৰ অধ্যাত্ম সত্তাটোৱে ব্ৰহ্মনৰ লগত একাত্ম হ'ব পাৰাৰ সামৰ্থ্য আছে আৰু সেইভাবে আমি ব্ৰহ্মতত্ত্ব আলোচনা কৰিছো স্বৰূপত মই আৰু ব্ৰহ্মন অভেদ এইভাবে মোৰ পাৰ্টস অফ বিইং জানাৰ আগত আমি ব্ৰহ্মতত্ত্বৰ বিষয়ে জানিব লগা হৈছে আৰু কৈছে for that spiritual being is in its essence and in its original and intimate reality এই যে মোৰ ভিতৰত যিটো অধ্যাত্ম সত্তা আছে এই অধ্যাত্ম সত্তাটো স্বৰূপত in essence and its original and intimate reality যেটো তাৰ অন্তৰংগ সত্য সেই অন্তৰংগ সত্য আৰু স্বৰূপত অন্তৰংগ সত্য আৰু স্বৰূপত কি বুলি কৈছে not other than this supreme existence কৈছে এই যেটো আমি ব্ৰহ্মনৰ কথা কৈছো এই ব্ৰহ্মন স্বৰূপত মোৰ ভিতৰৰ যেটো অধ্যাত্ম সত্তা মোৰ স্বৰূপ ভিতৰৰ অধ্যাত্ম সত্তাতকৈ সত্তাৰ সৈতে পৃথক তত্ত্ব নহয় অৰ্থাৎ আমি knowledge by identity through experience through realization we can know Brahman but not intellectually not through negation nefinity and not through iti through affirmation তেনেহলে আমি এই ব্ৰহ্মনৰ বিষয়ে কিন্তু এই যেটো আল্টিমেট ৰিয়েলিটি শাশ্বত আল্টিমেট ৰিয়েলিটি আমি ইতিমধ্যে আলোচনা কৰিছো আমাৰ ওচৰত হি কি ধৰণে প্ৰকাশিত হয় আমাৰ ওচৰত মানে সমগ্ৰ জগতত বা এই সমগ্ৰ বিশ্ব প্ৰপঞ্চত কি ধৰণে নিজকে প্ৰকাশিত কৰে মহাৰিষি কৈছে the supreme truth aspect which does manifest itself to us এই যে আমি knowledge by identity যেতিয়া মই তাদাত্ম্যবোধৰ জৰিয়তে অৰ্থাৎ knowledge by identity means identifying with that reality knowledge by identity by the spiritual being in me are a spiritual being to in essence and in intimate reality and in its origin a supreme existence tour bahire an ekudamai আৰু সেইভাবে কৈছে the supreme truth aspect which does manifest itself to us is an eternal and infinite and absolute self existence আমি এই বিষয়ে আলোচনা কৰিলো অনন্ত সত্তা শাশ্বত সত্তা অনন্ত মানে তাৰ কোনো লিমিটেশন নাই তাৰ কিমান ৰূপ হ'ব পাৰে
33 কোটি হ'ব পাৰে নে 33 মিলিয়ন পাৰে হ'ব 33 বিলিয়ন পাৰে হ'ব because it is infinite reality we cannot limit আমি ক'ব নোৱাৰো যে তেওঁৰ মাত্ৰ এটাই ৰূপ আছে মাত্ৰ we cannot it is infinite এটা ইনফাইনাইট হয় না নহয় আমাৰ বাবে these are only intellectual thesis either blind faith or intellectual thesis আমি যিবোৰ ইয়াত আলোচনা কৰিছো মহাৰিষিয়ে কৈছে but মহাৰিষিৰ কাৰণে এইবোৰ এক্সপেৰিয়েন্সড he has experienced তেওঁ এক্সপেৰিয়েন্স নকৰাকৈ কোনো কথা ইন্টেলেকচুৱেলি লেখা নাই তেওঁ যেটো এক্সপেৰিয়েন্স কৰিছে কিন্তু সেই তেওঁৰ এক্সপেৰিয়েন্সক you can believe or you may not believe in আৰু যেহেতু গতিকে আমাৰ বাবে দুটাই অপচন গতিকে মোৰ বাবে ব্লাইন্ড বিলিফ এইবোৰ নহলে these are only intellectual thesis philosophy intellectual thesis not darshan but philosophy there is a difference between darshan and philosophy যদিও আমি তাক প্ৰায়োগিকভাৱে ফিলসফি ভাৰতীয় প্ৰতিভাষা দৰ্শন কৰো but darshan may not be philosophy গতিকে ফিলসফি হল ইন্টেলেকচুৱেল প্ৰেজেন্টেশন of the realization যিসকলে ব্ৰহ্মণক সিদ্ধ কৰিছে ৰিয়েলাইজ কৰিছে তেওঁলোকে আমাক ব্ৰহ্মণৰ বিষয়ে ইন্টেলেকচুৱেলি যিমানখিনি জনাব পাৰে কিমানখিনি জনাইছে মাত্ৰ গতিকে এইবোৰ আমাৰ বাবে হয় ইন্টেলেকচুৱেল থেসিস নহলে অন্ধবিশ্বাস কৈছে যে এই যেটো অস্তিত্ব যেটো নিৰ্বিশেষ সত্তা অনন্ত সত্তা শাশ্বত সত্তা আৰু কি বুলি কৈছে self existence বুলি কৈছে self awareness self delight মই আগতেও ব্যাখ্যা কৰিছো সচ্চিদানন্দ অৰ্থাৎ কি বুলি কৈছে যে এই সত্তাটো কি বুলি কৈছে এই সত্তাটো কৈছে স্বয়ংভাৱ self existence স্বয়ম্ভু self existence কাৰো ওপৰত ডিপেন্ডেন্ট নহয় মানুহৰ বিবেকৰ ওপৰত নিৰ্ভৰশীল নহয় ইন্টেলেকচুৱেলিটিৰ ওপৰত নিৰ্ভৰশীল নহয় মানুহৰ নীতিবোধৰ ওপৰত বিচাৰশীল নহয় স্বয়ম্ভু সেলফ এক্সিস্টেন্ট তাৰ পিছত কি কৈছে সেলফ এৱেৰনেস বুলি কৈছে সেলফ এৱেৰনেস নিজেই নিজক জানি থাকে তাৰ এটা ভাল ভাৰতীয় পৰিভাষা আছে কৈছে স্বয়ং সংবিত মানে এৱেৰনেস স্বয়ং কৈছে লগত আৰু এটা কি কৈছে এই সত্তাটোৰ স্বৰূপ কৈছে সেলফ ডিলাইট স্বৰূপত এইটো এটা আনন্দময় সত্তা এই তিনিটাই জগতৰ ৰহস্য সৎ চিত আনন্দ সচ্চিদানন্দ অনন্ত সত্তা নিৰ্বিশেষ সত্তা শাশ্বত সত্তা ব্ৰহ্মণ তেনেহলে এটা আমাৰ ওচৰত ই তিনি ধৰণে অভিব্যক্ত হয় এই তিনি ধৰণ কিটা কি মহাৰিষিয়ে ইংৰাজী কথাটো কৈছে কিন্তু কৈছে যে ভাৰতীয় শব্দগীতাৰে বেছি ভালদৰে বুজিব পাৰি কৈছে এই নিৰ্বিশেষ সত্তাটোৱে এই অনন্ত সত্তাটোৱে এই আনন্দময় স্বৰূপানন্দময় সত্তাটোৱে আত্মসংবিত এই সত্তাটোৱে কি ধৰণে নিজক অভিব্যক্ত কৰে কি ধৰণে ম্যানিফেস্টেড হয় কৈছে সেলফ হিচাপে সেলফ অৰ্থাৎ নিজৰে আত্মতত্ত্ব হিচাপে সেলফ হিচাপে তেতিয়া আমি কি কওঁ তাক ভাৰতীয় শব্দত আত্মন বুলি কওঁ আত্মন বুলি কৈছো অৰ্থাৎ আত্মন তাৰ এসেনশিয়াল যেটো ভাৱ আত্মন আৰু নহলে আৰু এটা কি ভাৱত হি প্ৰকাশিত হয় নিজকে এটাটো কলে সেলফ তাৰ পিছত কৈছে নহলে কনসিয়াস বিইং অর স্পিৰিট পুৰুষ হিচাপে কনসিয়াস বিইং হিচাপে তেতিয়া এটা ৰিয়েলিটি হিচাপে নহয় এজ এ বিইং আপোনাৰ মোৰ দৰে বিইং হিচাপে নিজক অভিব্যক্ত কৰে আৰু কেনুকা বিইং কনসিয়াস বিইং চিত শক্তি বা আমি পুৰুষ বুলি ক'ব পাৰো স্পিৰিট বুলি ক'ব পাৰো কনসিয়াস বিইং বুলি ক'ব পাৰো আৰু এটা কি ভাৱত নিজকে প্ৰকাশ কৰে গীতাত শ্ৰীকৃষ্ণই নিজক কি কৈছে সৰ্বলোক মহেশ্বৰ অৰ্থাৎ গড মানে কি ৰুলাৰ ডিভাইন বিইং অৰ্থাৎ তেতিয়া হলে কৈছে এই ব্ৰহ্মণ দি ৰিয়েলিটি আমাৰ সন্মুখত কি হিচাপে এক্সপ্ৰেস হয় আত্মন হিচাপে নহয় পুৰুষ হিচাপে
নহলে ঈশ্বৰ হিচাপে এই তিনিটাই ব্ৰহ্মণৰ এস্পেক্ট বুলি কৈছে তিনিওটাই স্বৰূপত ব্ৰহ্মণ একেই বস্তু তিনিটা আত্মন পুৰুষ আৰু কি ঈশ্বৰ কিন্তু তাৰ অলপ অলপ ভংগী এস্পেক্ট বুলি যেটো আমি কওঁ তাৰ দিশ কিছুমান অলপ অলপ পাৰ্থক্য আছে কিন্তু স্বৰূপত তিনিটা তত্ত্ব একেই গতিকে প্ৰথম আমি জানিব লাগিব আৰু শ্ৰী অৰবিন্দই কৈছে যে ভাৰতীয় কৈছে দি ইণ্ডিয়ান টাৰ্মছ আৰ মোৰ স্যাটিসফ্যাক্টৰি বুলি কৈছে অৰ্থাৎ এই যে আত্মন পুৰুষ ইণ্ডিয়ান টাৰ্ম কি ব্ৰহ্মণ দি ৰিয়েলিটি ইজ আত্মন পুৰুষ ঈশ্বৰ একদম ফান্ডামেন্টাল কথা ভাৰতীয় আমি যদি অধ্যাত্ম সত্তাৰ ভিতৰত প্ৰৱেশ কৰিব খোজো আৰু এই যেটো ব্ৰহ্মণৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিছো ভাৰতীয় যিকোনো জ্ঞান পৰম্পৰাৰ দিস ইজ দি only foundation whether it is psychology whether it is anything literature whether it is art anything whether it is architecture whether it is art whether it is polity আমি যদি ভাৰতবৰ্ষৰ সমাজতত্ত্ব ভাৰতবৰ্ষৰ মই ভাৰতবৰ্ষ মানে আধুনিক ভাৰতবৰ্ষৰ কথা কোৱা না ইন্ডিয়া অফ দি এজেস যুগ যুগান্তৰৰ ভাৰতবৰ্ষ মহাৰিকিয়ে কৈছে ইন্ডিয়া অফ দি এজেস ইজ নট ডেড যুগ যুগান্তৰ ভাৰতবৰ্ষ এতিয়া অমৃত নহয় ইন্ডিয়া অফ দি এজেস ইজ নট ডেড কৈছে এই শব্দ কেইটা বেছি স্যাটিসফ্যাক্টৰি বুলি কৈছে দি ইণ্ডিয়ান টাৰ্মছ আৰ মোৰ স্যাটিসফ্যাক্টৰি কিয় তাৰ কাৰণ দিব লাগিব ন কিয় স্যাটিসফ্যাক্টৰি আমি সেলফ বুলি কলে কনসিয়াস বিইং অৰ স্পিৰিট বুলি কলে বা গড অৰ ডিভাইন বুলি কলে তাৰ পৰা আমি একো অৰ্থ বুজি নাপাওঁ কিন্তু যেতিয়া তাৰ আত্মন পুৰুষ আৰু ঈশ্বৰ বুলি যেতিয়া আমি কওঁ আমাৰ সন্মুখত এটা কি ভাহি উঠে কৈছে ফৰ দিস টাৰ্মছ গ্ৰিউ ফ্ৰম এ ৰুট অফ ইনটিউশন আমাৰ বুদ্ধিৰ পৰা বুদ্ধিজনিত প্ৰত্যয় তাৰ মাজত আছে আমাৰ এটা বিশ্বাস আছে while they have a comprehensive preciseness তাৰ মাজত ব্যঞ্জনাৰ সাবলীলতা আছে are capable of a plastic application which avoids both vagueness in the use and the rigid snare of a too limiting intellectual concept snare মানে হল ফান্ড এই যে too limiting intellectual concept কৈছে যে এইবোৰৰ মাজত কৈছে যেনেকে ভাৱনাৰ অবিকল্পিত ব্যাপ্তি আছে অবিকল্পিত মানে আমি এনে বিকল্প মানে অল্টাৰনেটিভ বুলি বুজো শব্দটোৰ অৰ্থ কিন্তু বিকল্প শব্দটোৰ আৰু এটা অৰ্থ আছে যিবোৰ মনৰ দ্বাৰা কল্পিত বিকল্প অৰ্থাৎ তাৰ মাজত এই শব্দবোৰৰ মাজত তেতিয়া অবিকল্পিত ব্যাপ্তি আছে বুলি কৈছে অবিকল্পিত ব্যাপ্তি আছে কৈছে capable of plastic application comprehensive preciseness avoids both vagueness in the use and the rigid snare of a too limiting intellectual concept কৈছে এইবোৰৰ মাজত যিদৰে ভাৱনাৰ অবিকল্পিত ব্যাপ্তি আছে অৰ্থাৎ কল্পনা নহয় একেবাৰে অবিকল্পিত নন ইমাজিনাৰী তেনেধৰে আছে ব্যঞ্জনাৰ সাবলীলতা আছে বুলি কৈছে যাৰ বাবে সেইবোৰৰ যেনেকে বাচ্যাৰ্থ অৰ্থাৎ তাৰ যিটো এপাৰেন্ট মিনিংটো অস্পষ্ট নহয় আৰু তাৰ ঠিক সেই ধৰণে কৈছে এইবোৰ মানুহৰ বুদ্ধিবৃত্তিৰ অতি সংকোচত কৈছে টু লিমিটিং ইন্টেলেকচুৱেল কনসেপ্টৰ দ্বাৰা হি ফাণ্ডত পৰিব লগাও নহয় বা কুণ্ঠিত হৈও নাযায় সেইভাবে মহাৰিকিয়ে প্ৰথম এই তত্ত্ব আমি জানিব লাগিল এইটো মূল তত্ত্ব ব্ৰহ্মণ দি আল্টিমেট ৰিয়েলিটি বাট ব্ৰহ্মণ মেনিফেষ্ট টু আস এজ আত্মন এজ পুৰুষ এজ ঈশ্বৰ তেনেহলে ইয়াৰ মাজত পশ্চিমৰ লগত এটা পাৰ্থক্য কি আমাৰ পাৰ্থক্য পৃথিৱীৰ বহু ফিলসফিত বহু অধ্যাত্ম দৰ্শনত বহু ৰিলিজিয়াছ দৰ্শনত এটা সৰ্বশেষ তত্ত্বকে আল্টিমেট ৰিয়েলিটি সৰ্বশেষ তত্ত্ব বুলি কৈছে এবসলিউট তত্ত্ব বুলি আনেও কৈছে তেনে ভাৰতবৰ্ষই কোৱাটোৰ লগত ভাৰতবৰ্ষৰ ব্ৰহ্মণৰ কনসেপ্টত what is the fundamental difference মহাৰিকি কৈছে the supreme brahman is that which in western metaphysics
is called the absolute. Is called the absolute. But whether it is called infinite or eternal, I am personally not aware. But it is definitely called absolute. But Brahman, তাৰ কাউন্টাৰপাৰ্টটো কি ভাৰতবৰ্ষত? এবসলিউটৰ ভাৰতীয় শব্দ কি? ব্ৰহ্মণ। But Brahman is at the same time the omnipresent reality. This is the radical difference. In Western metaphysics, the ultimate reality is only an absolute reality. Whether it is omnipresent মানে সৰ্বব্যাপ্ত, পৰিব্যাপ্ত। তেওঁলোকৰ বাবে absolute reality, there is absolute reality. He governs this creation. He governs his creation. He has not become this universe. And he is not in this universe. কিন্তু ভাৰতবৰ্ষই কৈছে, no, he is here in this universe. He is here in this universe. আৰু শ্ৰীকৃষ্ণই গীতাত তেওঁৰ সেই বৃহৎ ৰূপ, বিশ্বৰূপ অৰ্জুনৰ সন্মুখত তেওঁ দেখুৱাই দিছিল। এগেইন আমি বিশ্বাস কৰিব পাৰো, আধুনিক মানুহ যুক্তিনিষ্ঠ, বস্তুনিষ্ঠ, আমি দলিয়াই পেলাব পাৰো। গতিকে this is the omnipresent reality. Our Brahman is not only absolute reality, at the same time it is omnipresent reality. কি বুলি কৈছে? কৈছে এই পৰম ব্ৰহ্মণক পাশ্চাত্য দৰ্শনত কোৱা হয় এবসলিউট বা নিৰ্বিশেষ তত্ত্ব, ভাৰতবৰ্ষতো কোৱা হয়। কিন্তু ভাৰতবৰ্ষত তাৰ আৰু দুটা কথা কোৱা হয়, অনন্ত বুলি কোৱা হয় আৰু শাশ্বত বুলি কোৱা হয়, ইটাৰনেল এণ্ড ইনফাইনাইট। কিন্তু ইয়াত কি বুলি কোৱা হয়? পাশ্চাত্যত অকল নিৰ্বিশেষ তত্ত্ব বুলি কোৱা হৈছে, এবসলিউট বুলি কোৱা হৈছে। কিন্তু কৈছে বেদান্তৰ ব্ৰহ্ম নিৰ্বিশেষ হৈও সৰ্বগত। সৰ্বগত মানে হল সৰ্বাত্মক, সকলোতে বিয়পি আছে। গীতাইটো কৈছে বাসুদেৱম সৰ্বম ইতি। সমগ্ৰ জগত মানেই বাসুদেৱ। বাসুদেৱ মানেই কৈছে সমগ্ৰ জগতত ব্যক্ত হৈ আছে omnipresent, omnipresent, in which all that is relative exists as its forms and its movement. আৰু এই যে পৃথিৱীৰ মাজত, পৃথিৱী মানে এই বিশ্ব প্ৰকৃতিৰ মাজত, বিশ্ব প্ৰকৃতিৰ মাজত এই যে ব্ৰহ্মণ আছে, এই ব্ৰহ্মণ হল নিৰ্বিশেষ, তাৰ কোনো বিশেষণ নাই ব্ৰহ্মণৰ, এবসলিউট। বাকি যিবিলাক জগতত নাম আৰু গতি, ৰূপ আৰু গতিবিধি আছে, ফৰ্ম আৰু গতিবিধি, সমগ্ৰ জগত মানে কি? ফৰ্ম এণ্ড গতিবিধি। জগত মানে মুভমেন্ট এণ্ড ফৰ্ম। এইখন পৰ্বত, এইখন নদী, এইজন মানুহ, এইটো হাতী, এইটো কম্পিউটাৰ, দিজ আৰ অল ফৰ্ম। আৰু এইবোৰৰ এটা গতি আছে, গতিবিধি আছে। আৰু এইবোৰ সকলোবোৰ ৰিলেটিভ। কিয় ৰিলেটিভ? এইবোৰৰ প্ৰত্যেকৰে একো একোটা বিশেষণ আছে, এটা এটা গুণ আছে, আৰু এইবোৰ ইণ্ডিপেণ্ডেণ্ট নহয়, ইণ্ডিপেণ্ডেণ্ট নহয়। সেইবাবে কৈছে কি, যে কৈছে কি সমস্ত বিশেষণ, এই জগতত থকা সমস্ত বিশেষণ মানে ৰূপ আৰু গতিবিধি। এইবোৰ ৰূপ আৰু গতিবিধি বিশেষণৰ বাহিৰে আন একো নহয়। কৈছে সমস্ত বিশেষণ তেওঁৰেই ৰূপায়ণ, সমস্ত বিশেষণ তেওঁৰেই ফৰ্মুলেশ্যন, আৰু কৈছে কি পৰিস্পন্দ, ভাইব্ৰেশন। These movements are nothing but Brahman itself. These forms are nothing but Brahman itself. তেনেহলে আপুনি চাওক, পাশ্চাত্যৰ যিটো এবসলিউট তত্ত্ব, সুপ্ৰিম ৰিয়েলিটি, সকলোৱে সুপ্ৰিম ৰিয়েলিটিৰ কথা কৈছে। হাউ ৰেডিকেলি ইট ইজ ডিফাৰেণ্ট। এটা ডিফাৰেঞ্চ হল, কৈছে নিৰ্বিশেষ ব্ৰহ্মণ নিৰ্বিশেষ হৈও সৰ্বগত, omnipresent। অৰ্থাৎ জগতত যিমান ৰূপ আৰু গতিবিধি আছে, সেই ৰূপ আৰু গতিবিধি বিলাক ব্ৰহ্মণৰেই ৰূপায়ণ। কেৱল মাত্ৰ ব্ৰহ্মণ জগতত আছে সেয়াও অসম্পূৰ্ণ কথা। জগততো আছে, আৰু জগতৰ সমস্ত বস্তু তেওঁৰেই ৰূপায়ণ।
that has become, Brahman has become all this universe. Brahman has all these forms. Brahman has become all these movements. তাৰ মাজত আৰু এটা পাৰ্থক্য আছে যেতিয়া পানী বৰফলৈ ৰূপান্তৰিত হয় আমি ক'ব পাৰিম water is becoming ice. Water is becoming ice. কিন্তু যেতিয়া waterটো আৰু water হৈ নাথাকে অৰ্থাৎ being has যদি আমি waterটোক being বুলি ধৰো বৰফটোক যদি becoming বুলি ধৰো being has become কিন্তু ভাৰতবৰ্ষত কৈছে এই being becoming হোৱাৰ পিছতো তাৰ being হিচাপে অস্তিত্ব অব্যাহত being he is still being even after becoming this universe he is still being শাশ্বতভাৱে আৰু এই যেটো being আৰু becoming or যেটো ধাৰণা এটো পশ্চিমত নাই পশ্চিমত ধাৰণা হল কি creation and the creator ultimate reality has created this universe কিন্তু ভাৰতবৰ্ষত অদ্বৈতবাদ কৈছে there is no second principle there is only one principle আৰু কৈছে এই যে জগতৰ যিমান বিশেষণ আছে কৈছে in which all that is relative exist as its forms or its movement জগতত আপুনি আছে মই আছো পৰ্বত আছে পাহাৰ আছে নদী আছে সাগৰ আছে জগতত হেইবোৰে এক্সিষ্ট কৰিছে অস্তিত্বমান কেনেকে অস্তিত্ব কৰিছে ব্ৰহ্মণৰেই ৰূপ হিচাপে ব্ৰহ্মণৰেই গতিবিধি হিচাপে তেনেহলে পশ্চিমৰ আৰু কৈছে which takes all relativities in its embrace কৈছে জগতত যিমান ৰিলেটিভিটিজ আছে যিমান বিশেষণ কৈছে সেইভাবে তেওঁ অসম্ভূতি হৈও সৰ্বসম্ভূতি বুলি কৈছে তেওঁ নিজেই বিকামিং তেওঁ বিইংৰ পৰা বিকামিং হোৱাৰ পিছতো তেওঁ বিইং হৈয়ে আছে গতিকে কৈছে তেওঁ অসম্ভূতি he is being still he is becoming তেওঁ এই জগতৰ সম্ভূতিও আৰু at the same time অসম্ভূতিও গতিকে আমি এইটো হল দ্বিতীয়টো পশ্চিমৰ ব্ৰহ্মণৰ বা এবসলিউট তত্ত্বৰ লগত ভাৰতবৰ্ষৰ পাৰ্থক্যটো ক'ত তাৰ পিছত এতিয়া এই একেখিনি কথাই মহাৰিষিয়ে প্ৰতিপাদন কৰিছে কেনেকৈ কৈছে যে আমাৰ উপনিষদত আছে নে নাই উপনিষদত এটা এই ব্ৰহ্ম সত্য জগত মিথ্যা আমাৰ মূল উপনিষদত কতো নাই মূল উপনিষদৰ কতো নাই বেদতো নাই বেদ উপনিষদৰ কোনেও জগতক মিথ্যা বুলি কোৱা নাই বৰং on the contrary কি কৈছে সৰ্বং খলবিদং ব্ৰহ্ম ক'ত কৈছে চান্দোগ্য উপনিষদত কৈছে চান্দোগ্য উপনিষদত কৈছে কি কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ সৰ্বং খলব ইদম ব্ৰহ্মণম কৈছে ওপৰত তলত অতীন্দ্ৰিয় জগতত মানুহৰ ভিতৰত কবিতাৰ ভিতৰত সাহিত্যৰ ভিতৰত দৰ্শনৰ ভিতৰত ৰাজনীতিৰ ভিতৰত কৈছে ব্ৰহ্মণৰ বাহিৰে আৰু কাৰো অস্তিত্ব নাই ব্ৰহ্মণ has become this universe কি কৈছে যে the Upanishads affirm that all this is the Brahman সৰ্বং খলবিদং ব্ৰহ্মণ all মানে কি কৈছে মাইন্ড ইজ ব্ৰহ্মণ আমি পাৰ্টস অফ বিইং আলোচনা কৰিম এইভাবে ব্ৰহ্মতত্ত্ব জানিব লাগিব what is mind is ব্ৰহ্মণ কোনে কৈছে উপনিষদে কৈছে আমাৰ বাবে either it is intellectual thesis নহলে আমাৰ বাবে blind faith it's not আমাৰ বাবে experience নহয় realization নহয় গতিকে আমি বিশ্বাস কৰিবও পাৰো নকৰিবও পাৰো আমি শ্ৰীকৃষ্ণই কোৱাৰ দৰে শ্ৰীকৃষ্ণই অৰ্জুনক সমস্ত জ্ঞান দিয়াৰ পিছত শেষত কি কৈছে যে বোপাই now what you will do because Gita is not a book of religion Gita is a book of spirituality there is a difference between religion and spirituality spirituality স্বাধীনতা দিয়ে মানুহক ধৰ্মই সাধাৰণতে স্বাধীনতা নিদিয়ে গতিকে গীতাত শেষত গৈ কৈছে বোপাই তুমি তে কি কৰিবা
তুমি বিবেচনা কৰি তুমি যিটো উচিত বুলি ভাবা কৈছে যথেচ্ছসি তথা কুৰু যথা ইচ্ছা তোমাৰ যি ইচ্ছা তাকে কৰা তুমি I am not going to impose on you I am not going to impose on you যথেচ্ছসি তথা কুৰু ক'ত কৈছে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোক গতিকে আপোনালোককো মই কৈছো you may believe in all these things or you may not believe it যথেচ্ছসি তথা কুৰু কিন্তু উপনিষদে কি কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ all is ব্ৰহ্মণ all is মানে কি তেতিয়া হলে তাৰ অৰ্থটো বুজিবলৈ মাইন্ড ইজ ব্ৰহ্মণ লাইফ ইজ ব্ৰহ্মণ মেটাৰ ইজ ব্ৰহ্মণ কৈছে এই শৰীৰটো ব্ৰহ্মণ প্ৰাণো ব্ৰহ্মণ মনো ব্ৰহ্মণ ব্ৰহ্মণৰ বাহিৰে কাৰো অস্তিত্বই নাই আকৌ উপনিষদত এখনত মই এইটো আপোনালোকক ঠিক মই কোনখন এই উপনিষদৰ মই ৰেফাৰেন্সটো দিব নোৱাৰিম কৈছে it is said in the Upanishads যে ও বায়ু বায়ুক সম্বোধন ধৰি কৈছে কি কৈছে বায়ুক সম্বোধন ধৰি কৈছে তং বায়ু প্ৰত্যক্ষং ব্ৰহ্মাসি তং বায়ু প্ৰত্যক্ষং ব্ৰহ্মাসি কৈছে ও বায়ু thou art মানে you are manifest brahman you are manifest brahman and pointing to man pointing to beast অর্থাৎ কীট পতঙ্গ মানুহ and bird and the insect উপনিষদে কি কৈছে each separately is identified with the one আনকি কি বুলি কৈছে জানে উপনিষদত মই এক্সাক্ট শ্লোকটো কম বাৰু ভেৰি ইন্টাৰেষ্টিং শ্লোক কৈছে ও ব্ৰহ্মণ ইউ আৰ দিস ওল্ড ম্যান তুমিয়ে এইজন বুঢ়া মানুহ কোনজন বুঢ়া মানুহ তুমিয়ে এইজন বুঢ়া মানুহ আৰু এইজন লৰা কৈছে ও ব্ৰহ্মণ thou art this old man and boy and girl the bird this insect যিজনে হাতত লাখুটি লৈ পেলাই আহিছে বুঢ়া মানুহ he is you are তাহলে সর্বং খলবিদং ব্রহ্মণ কি সর্বব্যাপ্ত তার অর্থ জগতত এই যে অদ্বৈতবাদ বুলি কওঁ অদ্বৈতবাদ একেশ্বৰবাদ নহয় অদ্বৈতবাদ ইজ এ ব্যাপক তত্ত্ব তেনেহলে তাৰ যদি মই দুটামান মই শ্লোক আনকি এটা শ্লোকতটো সৰ্বং খলবিদং ব্ৰহ্মণত কৈও এটা শ্লোক আছে এটা মন্ত্ৰ আছে আপোনাৰ মুণ্ডক উপনিষদত সৰ্বং খলবিদঙৰ পিছত মুণ্ডক উপনিষদত আছে মই সেইটো আপোনালোকক কৈ দিছো সেইটোৰ অৰ্থ কি কৈছে জানেনে মই অৰ্থটো কৈছো এই সমস্তই ব্ৰহ্ম অমৃতময় ব্ৰহ্ম ক'ত আছে সন্মুখত আছে আপোনাৰ ব্ৰহ্ম ক'ত আছে আপোনাৰ পিছত আছে ব্ৰহ্ম ক'ত আছে আপোনাৰ দক্ষিণে আছে ব্ৰহ্ম আপোনাৰ উত্তৰতো ব্ৰহ্ম আছে আপোনাৰ তলত কি আছে তলতো ব্ৰহ্ম আছে ওপৰত কোন আছে ওপৰতো ব্ৰহ্মণ আছে আৰু কৈছে ব্ৰহ্মই এই অনুপম বিশ্ব ক্লিয়াৰ that কোনো Upanishad is very much clear whether you may believe in Upanishad or you may throw it in your dustbin it's up to you কিন্তু উপনিষদে স্পষ্ট কৈছে তাৰপিছত আৰু যেটো এইটো অনুপম এটা শ্লোকত কৈছে টং স্ত্ৰী পুমান কুমাৰ উদ্বা কুমাৰী মই শ্লোকটোৰ অৰ্থ মাতি দিছো তাৰ ওপৰতে এই চতস্বৰতে ওপৰৰ শ্লোকটোত কৈছে তুমি এই স্ত্ৰী তুমি এই নাৰী কাক কৈছে ব্ৰহ্মণক কৈছে তুমি এই নাৰী তুমি আকৌ পুৰুষ তুমি এই নাৰী তুমি এই পুৰুষ তুমি এই বালক তুমি এই কুমাৰী বালিকা আকৌ কৈছে এই যে জীৰ্ণ আৰু বৃদ্ধ ব্যক্তিজনে লাখুটিৰ ওপৰত ভৰ কৰি নত হৈ খোজকাঢ়িব ধৰিছে সেই বুঢ়াজনো তুমিয়েই চোৱা তুমি জন্ম লোৱা আৰু বিশ্ব উদ্ভূত হয় বুলি কৈছে বিশ্ব উদ্ভূত হয় বিশ্ব সৃষ্ট হয় বুলি কোৱা নাই বিশ্ব উদ্ভূত হয় আৰু তোমাৰ এই ভিন্ন ভিন্ন মুখত পূৰ্ণ হৈ উঠে অৰ্থাৎ একেবাৰে
উপনিষদ ক্লিয়াৰ কৈছে টং বায়ু প্ৰত্যক্ষং ব্ৰহ্মা এই যে ব্ৰহ্মাসী যে তুমি একেবাৰে মেনিফেষ্ট ব্ৰহ্মণ বায়ুক সম্বোধন ধৰি কৈছে গতিকে আমি এই যেটো তাৰ পিছৰ যেটো তত্ত্ব যে জগতত যি আছে সকলোৱে ব্ৰহ্মণ ব্ৰহ্মণৰ বাহিৰে কোনো তত্ত্ব নাই তাৰ পিছত কৈছে ব্ৰহ্মণ ইজ দি কনসিয়াসনেস দ্যাট নোজ ইটসেলফ ইন অল দ্যাট এক্সিষ্ট অৰ্থাৎ কি কৈছে কৈছে যে ব্ৰহ্মই সৰ্বভূতত সৰ্বভূত মানে কুকুৰ মেকুৰী মানুহ কৈছে সৰ্বভূতত চিতি ৰূপে সংস্থিত হৈ চিতি মানে চেতনা ৰূপে সংস্থিত হৈ নিজকে জানে কোনে জানে ব্ৰহ্ময়ে জানে নিজকে নিজে আৰু তেওঁ কি বুলি কৈছে শক্তি ৰূপে তেৱেই দেৱতাৰ বীৰ্য অসুৰৰো বল তেৱেই কাৰণ তেওঁৰ বাহিৰে কাৰোৰে অস্তিত্ব নাই কৈছে ব্ৰহ্মণ ইজ দি ফোৰ্স দ্যাট সাস্টেইনস দি পাৱাৰ অফ গড এণ্ড টাইটান এণ্ড ডেমন অলপ বুজিবলৈ অসুবিধা কাৰণ আমাৰ মনৰ ধাৰণা আছে ভাল আৰু বেয়াৰ ধাৰণা আছে মনে সেগ্ৰিগেট নকৰিলে মনে কথা বুজিব নোৱাৰে মন বিভাজনকাৰী মনে কথাবোৰ বিভাজন কৰি জানিব লাগে মনৰ অখণ্ড দৃষ্টি নাই মনৰ দিস ইজ দি হ্যান্ডিক্যাপ অফ মাইন্ড মনৰ অখণ্ড দৃষ্টি নাই সেইভাবে মনৰ প্ৰিফাৰেন্স আছে মনৰ এটাচমেন্ট আছে মনৰ প্ৰিফাৰেন্স আছে মন ইজ এ ডিফেক্টিভ ইনস্ট্ৰুমেন্ট অফ নলেজ as well as reason. They are definitely instrument of knowledge, but defective, imperfect instrument. Which is the force that acts in man and animal and the forms and energies of nature. Which is জন্তুৰ মাজত যি শক্তিয়ে কাম কৰিছে মানুহৰ মাজত যি শক্তিয়ে কাম কৰিছে কৈছে মানুষের ৰই যে মানুহৰ ৰই মানে বাংলাত কয় শক্তিৰ বেগ কৈছে মানুহৰ শক্তিৰ বেগ প্ৰখুৰ প্ৰযত্ন শব্দটো অনিৰ্বাণে ব্যাখ্যা কৰিছে কি যে প্ৰাণৰ যি ক্ৰিয়াক আশ্ৰয় কৰি আমাৰ জীৱন চলি আছে এটুক তেওঁ বহুত নতুন শব্দ সৃষ্টি কৰিছে শ্ৰী অৰবিন্দৰ লাইফ ডিভাইন অনুবাদ কৰিবলৈ গৈ তেওঁ বাংলা ভাষাক দেৱ ভাষালৈ ৰূপান্তৰিত কৰিছে বহু নতুন শব্দ তেওঁ সৃষ্টি কৰিব লগা হৈছে আৰু শেষত সেইবোৰ অৰ্থও দি থৈ গৈছে গতিকে কৈছে যে মানুহৰ তেওঁ কি কৈছে মানুহৰ শক্তিৰ বেগ পশুৰ তেওঁ যেটো যে যি ক্ৰিয়াক আশ্ৰয় কৰি জীৱন চলে সেই প্ৰযত্ন আৰু কি বুলি কৈছে প্ৰকৃতিৰ লীলা আৰু ৰূপায়ণ তেৱেই আকৌ তাৰ পিছত কি কৈছে ভূতে অৰ্থাৎ সৰ্বভূতত প্ৰত্যেক জীৱই কৈছে তেৱেই অন্তৰ হৃদয়ত আনন্দ আকাশ কি বুলি কৈছে ব্ৰহ্মণ ইজ দি আনন্দ ক'ত আছে আনন্দ সেইটো কৈছে দি সিক্ৰেট ব্লিছ অফ এক্সিষ্টেন্স আনন্দ মানে হল সিক্ৰেট ব্লিছ অফ এক্সিষ্টেন্স আপুনিও এটা এক্সিষ্টেন্স জগতো এক্সিষ্টেন্স আৰু সেই অতীন্দ্ৰিয় ব্ৰহ্মনো এক্সিষ্টেন্স সকলো এক্সিষ্টেন্সৰ মাজতে আনন্দ আছে which is the ether of our being সেই আনন্দই হল আমাৰ প্ৰাণ এই আনন্দ নাথাকা হলে পৃথিৱীৰ অস্তিত্বও নাথাকিলহেতেন and without which none could breathe or live এইভাবে কৈছে যে সৰ্বভূতত তেৱেই সৰ্বভূতৰ অন্তৰ হৃদয়ত তেৱেই আকাশ আনন্দ আকাশ আৰু যাৰ অবিহনে জীৱ বাসি থাকিব নোৱাৰে আৰু তেওঁ কি বুলি কৈছে ব্ৰহ্মণ ইজ দি ইনাৰ সোল ইন অল আমাৰ ভিতৰত থকা আত্মাজন ব্ৰহ্মণৰ বাহিৰে আন একো নহয় ইট হেজ টেকেন এ ফৰ্ম ইন করসপন্ডেন্স উইথ ইটস ক্ৰিয়েটেড ফৰ্ম which it inhabits কৈছে যিবোৰ এই যে ৰূপ ফুটি উঠিছে সেই ৰূপবোৰৰ মাজতেই তেওঁ বাস কৰিছে যেন সেই ৰূপবোৰৰ তেওঁ একোটা প্ৰতিমূৰ্তি তেওঁ যেন প্ৰতিমূৰ্তি তাৰ পিছত কোৱা হৈছে কৈছে দি লৰ্ড অফ বিইংছ ইজ দ্যাট হুইচ ইজ কনসিয়াস ইন দি কনসিয়াস বিইং আমি কনসিয়াস বিইং আমাৰ মাজত চেতনা মানেও ব্ৰহ্মণ কৈছে দি লৰ্ড অফ বিইংছ দুটা কথা কলে যে ব্ৰহ্মণ মানে কি লৰ্ড অফ বিইংছ মহেশ্বৰ অৰ্থাৎ এই যে ব্ৰহ্মণৰ তিনিটা এটা হল আত্মন এটা পুৰুষ এটা হল গড অৰ দি ডিভাইন গড অর ডিভাইন মানে কি লর্ড অফ বিইংস ইজ দ্যাট হুইচ ইজ কনসিয়াস ইন দি কনসিয়াস বিইং আমাৰ ভিতৰত মোৰ যেটো চেতনা আছে সেই চেতনা মানে আসলতে ব্ৰহ্মণ বাট হি ইজ অলসো দি কনসিয়াসনেস in inconscient thing
যিবোৰ অচেতন বস্তু আছে শিলৰ মাজত চেতনা থকা বুলি কোৱা হৈছে, সংবৃত হৈ আছে, কনচিল্ড হৈ আছে, ইনভলভ হৈ আছে, সেই এপাৰেণ্টলি যিটো ইনকনচাইন তাৰ মাজৰো তেওঁই চেতনা, তাৰ মাজত থকা চেতনাও সেই ব্ৰহ্মণেই। কৈছে the one who is master and in control of the many that are passive in the hands of force nature. এই যে প্ৰকৃতিৰ শক্তিত আমি যিবোৰ জীৱ একেবাৰে নিষ্ক্ৰিয় হৈ থাকো, আচলতে প্ৰকৃতিহে কৰ্তৃ, যদিও আমি ভাবো যে আমি কাম কৰো। কৈছে সেই সকলোৰে তেওঁই মাষ্টাৰ, the one who is master and in control of the many that are passive in the hands of force nature. কৈছে অপৰা প্ৰকৃতি, ফোৰ্স অফ নেচাৰ বুলি কওঁতে এইটো অপৰা প্ৰকৃতি বুলি আমি বুজিব লাগিব সদায়, লোৱাৰ নেচাৰ, নট দি হায়াৰ নেচাৰ। There is also a higher nature. কৈছে অপৰা প্ৰকৃতিৰ বশত যিসকল অবশ হৈ থাকে তেওঁলোকৰো তেওঁ কি? He is master and in control of them. তাৰপিছত তেওঁ আকৌ কৈছে he is the timeless. তেওঁ কালাতীত। এই যে শিখ ধৰ্মত যে কোৱা হয় অকাল বুলি কোৱা হয়, আকাল তখ্ত আচলতে অকাল, আকাল তখ্ত বুলি যে কোৱা হয় অকাল, টাইমলেছ, টাইমলেছ। কৈছে he is the timeless as well as he is also the time. মানে কলো নহয় তেওঁ নোহোৱা বস্তু একোৱেই নাই জগতত, তেওঁই অকল মাত্ৰ। কৈছে he is the timeless and the time, he is space and all that is in space. আমি দেশ বুলি যিটো কওঁ আয়তন, অৰ্থাৎ এই জগতৰ মাজত, এই স্পেচৰ মাজত যি তেওঁই স্পেচ, অকল স্পেচেই নহয়, তেওঁ স্পেচৰ মাজত যি আছে সকলো তেওঁই। He is the causality and the cause and the effect. কি আশ্চৰ্য ব্যাপাৰ। কৈছে তেওঁই কাৰ্য, তেওঁই কাৰ্য, তেওঁই কাৰণ, তেওঁই সকলো। কৈছে he is causality and the cause and the effect. He is the thinker and his thought. আমাৰ মানুহৰ মাজত ধৰক কোনোবা এজন থিংকাৰ আছে, আচলতে থিংকাৰজন তেওঁই, থিংকাৰজনো তেওঁ, আৰু থিংকাৰজনৰ যিটো চিন্তাটোও ব্ৰহ্মণ। তাৰপিছত যদি warrior and his courage, এজন যোদ্ধা আৰু তেওঁৰ যোদ্ধাৰ যি সাহসিকতা, সাহস, কাৰেজ, সেই সাহসটোও ব্ৰহ্মণ আৰু যোদ্ধাজনো ব্ৰহ্মণ। The gambler and his dice throw, এই যে গেমলাৰে যে আপোনাৰ জুৱাৰীয়ে যিটো দুটকাৰ, ভাল শব্দ হ'ল আমি দুটকাৰ বুলি কওঁ, দুটকাৰে যিখন চলনা, তাৰ যিখন ডাইচ থ্ৰ কৰে, ডাইচখনো ব্ৰহ্মণ আৰু সেই দুটকাৰো তেওঁই, তেওঁৰ বাহিৰে কোনো নাই। আৰু এইখিনি কথা যদি আৰু ভালদৰে বুজিব লাগে আপোনালোকে গীতাৰ 10 নম্বৰ অধ্যায়টো পঢ়িব, বিভূতি যুগ। তাতে আপুনি দেখিব ভগৱানে যে নিজক কি নহয় বুলি কোৱা নাই, তেওঁ আনকি কি বুলি কৈছে জানে? 10 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে বাদ প্ৰবাদতাম অহম। কৈছে মই তৰ্কৰ ভিতৰত মই বাদ, তাৰমানে তেওঁ তৰ্কৰ তাৰমানে আন কিবা প্ৰকাৰো আছে। ইয়েছ, ভাৰতৰ বাৎসায়নৰ ন্যায় শাস্ত্ৰই কৈছে there are 3 types of debates. One is called bada, second type is called jalpa, third one is called bitanda. মই ব্যাখ্যা নকৰো, আপোনালোকে নিজে বাৎসায়নৰ ন্যায় শাস্ত্ৰত নেটত বিচাৰিলেও পাব। এটা হল বাদ কাইণ্ড অফ ডিবেট, এটা হল জল্প কাইণ্ড অফ ডিবেট, এটা হল বিতণ্ডা কাইণ্ড অফ ডিবেট। মই মোটামুটি আপোনালোকক এটা উদাহৰণ দিছো, দৃষ্টান্ত দেখুৱাইছো। এই যে আমাৰ বৈদ্যুতিন মাধ্যমত যিবোৰ ডিবেট হয়, these are the golden example of জল্প কাইণ্ড অফ ডিবেট and the বিতণ্ডা কাইণ্ড অফ ডিবেট। আৰু সেইভাবে কৃষ্ণই কৈছে I am not bitanda, I am not jalpa, I am bada prabhadatam aham, bada prabhadatam aham. এই যে সর্বং খলবিদং ব্রহ্মণ। আমি এইখিনিলৈকে আজি আমি শেষ কৰিছো, কিন্তু ইয়াৰ মাজত মই এটা কথা কৈছো যে মহাৰিষি একেবাৰে শেষত, কালি আমি সেইটো আলোচনা কৰি, কালি আমি ব্ৰহ্মণৰ বিষয়ে আলোচনা শেষ কৰিম। শেষ কৰি আমি মানুহৰ, মই তাৰ পিছত এই ভিত্তিটো আমাৰ
গঢ়ি উঠাৰ পিছত আমি মানুহৰ তত্ত্বলৈ যাব পাৰিম। আৰু কালি আমি এই ব্ৰহ্মণৰ বিষয়ে আমি আৰু অলপ আলোচনা কৰিম। কিন্তু ব্ৰহ্মণৰ কথা ইমান মই ভুৰুকাত হাতী ভৰাবও যত্ন কৰা নাই। মই 2-4টা যিখিনি কথা আপোনালোকে হৃদয়ংগম কৰিব পাৰিব বুলি অনুভৱ কৰিছো। ব্ৰহ্মণৰ বিষয়ে ক'ব লাগিলে 100টা বক্তৃতাও ব্ৰহ্মণৰ বিষয়ে সম্ভৱ নহয়, মানে আপোনাৰ কি কয় যে বেছি নহয়। কিন্তু তথাপিতো মহাৰিষি একেবাৰে শেষত কৈছে যে আমি ব্ৰহ্মণৰ বিষয়ে এই যে সকলো কথা কৈছে, ৱেৰিয়ৰ এণ্ড হিজ কাৰেজ, গেমলাৰ এণ্ড হিজ ডাইচ থ্ৰ', হি ইজ টাইমলেছ এজ ৱেল এজ টাইম। তাৰপিছত আকৌ কৈছে হি ইজ দি কজেলিটি, কজ এণ্ড দি ইফেক্ট। আকৌ একবাৰ কৈছে কি কৈছে যে যিমান কৈছে যে ব্ৰহ্মণ ইজ দি ফ'ৰ্চ that sustain the power of God, Titan and Demon। ইমান বিস্তৃতভাৱে গীতায়ো 10 নম্বৰ অধ্যায়ত ভগৱান তেওঁ কোন কৈছে, মানুহৰ ভিতৰত তেওঁ অৰ্জুন বুলি কৈছে, যে যোদ্ধাৰ ভিতৰত তেওঁ হেনো ৰাম, কৃষ্ণই কৈছে তেওঁ আন যোদ্ধা নহয়। হাতীৰ ভিতৰত তেওঁ হেনো ঐৰাৱত, তৰ্কৰ ক্ষেত্ৰত তেওঁ বাদ প্ৰবাদতামহম। তেনেকে আৰু বহু একেবাৰে বিভূতি যুগত কিয় এইবোৰ কৈছে বাৰে বাৰে। সেই তত্ত্বটো যদি আমি জানিব পাৰো, ইমান বিস্তৃতভাৱে গীতাই কিয় কৈছে, আৰু ইয়াত মহাৰিষিও ইমান বিস্তৃত উদাহৰণ, অকলটো তত্ত্বটো এবাৰেই গ'লে হয় যে জগতত যি আছে সকলোৱেই ব্ৰহ্ম। আমাৰ মনটো বৰ সাংঘাতিক বস্তু। মাইণ্ড, মনে কি কৰে জানেনে? এই গোটেইবিলাক তত্ত্বৰ মাজত মনৰ ভাল লগা এটা তত্ত্ব লৈ বহি থাকিব, বাকী সকলোকে বাদ দি পেলাই। আৰু সেই তত্ত্বটোৰ ওপৰতেই এটা সম্পূৰ্ণ দৰ্শন গঢ়ি তুলিব, আৰু গঢ়ি তুলি ক'ব এইটোৱেই মোৰ কাৰণে সত্য, বাকীবোৰ চব অসত্য। যাতে মনৰ মাজত আমি মনে যাতে এটা ইণ্টিগ্ৰেল ভিউ ল'ব পাৰে, তাৰ বাবে এইটো এটা প্ৰয়াস। সেইবাবে ব্ৰহ্মণৰ বিষয়ে ইমান বিস্তাৰিতভাৱে ক'বলৈ যত্ন কৰা হৈছে, ইমান বিস্তাৰিতভাৱে। আৰু নহলে কি সম্ভাৱনা থাকিব? নহলে কৈছে যে মনে সকলোকে কাটি ছিঙি তাৰ নিজৰ পছন্দ মতে এটা সত্যক তাৰে পৰা ল'ব, আন সকলোবোৰকে একাষৰীয়া কৰি। আৰু সেইবাবে আমাৰ কি হয়, মই যদি এটা সত্য পাইছো, মই কওঁ মোৰ সত্যটোহে আচল সত্য। আন এজনে যদি আন এটা সত্য পাইছে, সেইবাবে প্ৰত্যেকৰে মাজত সত্য আছে, কিন্তু কোনো সত্যই সৰ্বশেষ সত্য নহয়। কাৰণ আমি সত্য অন্তিম ৰিয়েলিটিক কি বুলি কৈছো? ইনফাইনাইট বুলি কৈছো। আৰু সেইবাবে ইমান বিস্তাৰিতভাৱে সেইবাবে ক'বলৈ যত্ন কৰা হৈছে যাতে মনে কোনো সুযোগ নাপায়। কৈছে এনেধৰণে যে অফুৰন্ত ব্যঞ্জনাৰে, অফুৰন্ত মানে হ'ল একেবাৰে শেষ নোহোৱা, অফুৰন্ত ব্যঞ্জনাৰে অশেষ অৰ্থৰ প্ৰকাশ তাৰ এই স্তোম ৰাজিতে। স্তোম ৰাজি মানে হ'ল, স্তোম মানে স্তব। এই যে আমি ব্ৰহ্মণক কোনোবাই সচ্চিত আনন্দ বুলি কৈছে, কোনোবাই আন কিবা বুলি কৈছে, বিভিন্ন ধৰণে আমি ব্ৰহ্মণৰ গুণবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰিছো। মনৰ ওচৰত যদি সকলোবোৰ কথা আমি একেলগে কৰিব নোৱাৰো প্ৰকাশ, মনে তাৰে ভিতৰত যিকোনো এটা ধৰি ল'ব, এটা পিক আপ কৰি ল'ব, আৰু সেইটোৰ ওপৰতেই নিজৰ একেবাৰে নিজৰ জীৱন দৰ্শন তৈয়াৰ কৰি ল'ব। গতিকে সেইবাবে আমি যত্ন কৰিছো, অহা কাইলৈ আমি শেষ কৰিম এই ব্ৰহ্মণৰ বিষয়ে যিখিনি কালিৰ ভিতৰত ক'ব পাৰো। আৰু তাৰ মাজতে কওঁ, এই কথাবোৰ বহুতৰ বাবে, আমাৰ বাবে এই কথাবোৰ আমাৰ বাবে খুব প্ৰিয় কথা নহয়। কিয় প্ৰিয় কথা নহয়? আমাৰ যিটো অগভীৰ অস্তিত্ব আছে, অগভীৰ অস্তিত্ব মানে কি? মই যদি একেবাৰে আমি যদি অগভীৰ অস্তিত্ব বুলি ক'বলৈ গ'লে মই 10টা তত্ত্বৰ কথা কওঁ। এই 10টা তত্ত্বৰ সৈতে এই উচ্চতৰ জ্ঞানৰ কোনো সম্বন্ধ নাই। হৈছে আমাৰ আহাৰ, আমাৰ নিদ্ৰা, আমাৰ মৈথুন, আমাৰ অন্ন, আমাৰ বস্ত্ৰ, আমাৰ বাসস্থান, আমাৰ চাকৰি, আমাৰ অৰ্থ, আমাৰ খ্যাতি, আমাৰ প্ৰশংসা। সাধাৰণতে আমি আমাৰ মানৱ জীৱন বুলি ক'লে এই 10টাৰ বাহিৰে আমি আন কথা নুবুজো। এই 10টাৰ জৰিয়তে দিয়েই আমি সমাজো গঢ়িবলৈ যত্ন কৰিছো। এই 10টাৰ লগতেই আমাৰ সম্বন্ধ। কিন্তু মহাৰিষিয়ে কৈছে
যদি আমি ধুনীয়া সমাজ গঢ়িব খুজিছো, ধুনীয়া দেশ গঢ়িব খুজিছো, ধুনীয়া পৃথিৱী গঢ়িব খুজিছো, কৈছে আমি a perfected world cannot be created by man or composed of men who are themselves imperfect. Then how we can be perfect? জ্যোতিপ্ৰসাদে কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। হে আৰু মাথো দুইটা শব্দ কৈছে, আৰু কৈছে এই মোৰ গায়ত্ৰী মন্ত্ৰ, তেওঁৰ আৰু আন কোনো গায়ত্ৰী মন্ত্ৰ নাই। ট্ৰান্সফৰমেশ্যন ইজ হিজ মন্ত্ৰ। ৰূপান্তৰ, ৰূপান্তৰৰ অৰ্থ কি? নৱজন্ম। আমাৰ যিটো প্ৰথম জন্ম হৈছে, দিছ ইজ নট ছাফিচিয়েণ্ট। আৰু সেইবাবে জীৱন মানে আমি কি বুজো? এই 10টাৰ লগত আন 3টা তত্ত্ব, জন্ম, বৃদ্ধি আৰু মৃত্যু। এই 13টা তত্ত্বৰ মাজতে আমাৰ জীৱন, আৰু এই 13টা তত্ত্বৰ লগত এই উচ্চতৰ জ্ঞানৰ কোনো সম্বন্ধ নাই। কিন্তু এই বাহ্য সত্তাটোৱে আমাৰ একমাত্ৰ সত্তা নহয়। আমাৰ ভিতৰত এটা সত্তা আছে, যিটো সত্তাই এইবোৰ কথা জানিব বিচাৰে। আৰু কৈছে আদৰ্শ সমাজৰ ভিত্তি হ'ল, মহাৰিষিয়ে কৈছে 4টা তাৰ ভিত্তি আছে। এটা হ'ল জ্ঞানম, নলেজ, এটা হ'ল ঐক্যম, ইউনিটি, 3 নম্বৰটো হ'ল পাৱাৰ, সামৰ্থ্যম, আৰু 4 নম্বৰটো হ'ল স্বাতন্ত্ৰ্যম। আমি আদৰ্শ সমাজ বৰ্তমান গঢ়ি তুলিব নোৱাৰো, কাৰণ আদৰ্শ সমাজৰ জ্ঞানৰ সৈতে কোনো সম্বন্ধ নাই। বৰ্তমানৰ সমাজৰ জ্ঞানৰ সৈতে কোনো সম্বন্ধ নাই। আমি জ্ঞান বুলি ক'লেই আমি খুব বিতশ্ৰদ্ধ হৈ পৰো। কিন্তু আপুনি যদি এবাৰ আপোনাৰ ভিতৰৰ যিটো আপোনাৰ নিবৃত্তম সত্তা, সেই সত্তাৰ সৈতে যদি অলপ একাত্ম হ'বলৈ যত্ন কৰে, আপোনাৰ এইবোৰ কথা মনৰ বাবে কৌতূহলোদ্দীপক নহ'লেও, মনৰ বাবে প্ৰিয় নহ'লেও, আপোনাৰ আত্মাৰ বাবে প্ৰিয়। With this, I am concluding today's session. If you want to interact, we can interact for a few minutes. Thank you and namaskar to all. বিৰাট ভাল লাগিলে দিগন্ত দা আজি কথাখিনি। ধন্যবাদ। ধন্যবাদ। কোনোবাই কিবা সুধিব? আৰু আলোচনা কৰিলে আমি সাধাৰণতে যিখিনি কথা আলোচনা কৰোঁ, আমি যদি তাৰ মাজতেই যদি আমি যদি কনফাইন থাকিব পাৰোঁ, তেনেহ'লে আমাৰ বাবে খুব ভাল। কাৰণ জানিব লগা কথাটোতো এটা জনমো মানে সমগ্ৰ জীৱনটো যথেষ্ট নহয়। তেনেস্থলত 1 ঘণ্টাটো একেবাৰে এটা মুহূৰ্ত মাত্ৰ। গতিকে আমি ইয়াত যিখিনি আলোচনা কৰিছোঁ, তাৰ ভিতৰতে আমাৰ যদি প্ৰশ্নোত্তৰ বা কিবা জানিব লগা থাকে, সেইখিনিক কেন্দ্ৰ কৰি থাকিলেই মই ভাবো আমি বেছি উপকৃত হ'ব পাৰিম। Sarman, নিশ্চয় কাৰো নাই, so we can conclude, I think. Okay, sir. As we have reached the end of today's session, I would like to take this opportunity to thank respected resource person Sri Diganta Biswa Sarma sir for conducting this session. Thank you, sir, for your words of insight. I would also like to thank all the esteemed participants for participating in today's session. Finally, I would like to thank the technical team for making today's session a success. We look forward to the next session. Thank you once again. Good night. Namaskar and good night to all. নমস্কার।